গুলিয়াৰ পিছতো ভাইটিক লাঞ্চত আঙুলি ভৰাই উলিয়াই দিছে কি লাঞ্চত আঙুলি ভৰাই দিছে আৰু তাৰপিছত ভাইটিক তাৰপিছত তাক গুলিয়াৰ পিছতো পূৰা মাৰপিট কৰিছে গুচুকি মাৰিছে ভাইটিক আমাৰ মুখৰ আগত। যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰান্ধনীজানত কুশ কুটুম নামৰ এজন যুৱকক এনকাউণ্টাৰ কৰাৰ সন্দৰ্ভত যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামী আৰু কুটুমৰ পৰিয়ালৰ সংবাদমেল। কুশ কুটুমক 4 মেত পানীৰ মটৰ চুৰিৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। 5 মেত আদালতত হাজিৰ কৰি এদিনৰ বাবে আৰক্ষী জিম্মাত ৰখা হৈছিল। 6 মেৰ পুৱতি নিশা কুটুমক তেওঁৰ ঘৰৰ সমীপৰ এখন পথাৰত গুলীওৱা হৈছিল। তেওঁৰ দেহত 2টাকৈ গুলী লাগে। গুলীওৱাৰ পিছতো কুটুমৰ পৰিয়ালৰ সন্মুখতে কুশ কুটুমক আৰক্ষীয়ে মাৰধৰ কৰিছিল। অন্যহাতে গুলীওৱা স্থানত আঙুলি ভৰাই আৰক্ষীয়ে গুলী উলিওৱাৰ চেষ্টা কৰিছিল। গুলিয়াৰ পিছতো ভাইটিক লাঞ্চত আঙুলি ভৰাই উলিয়াই দিছে কি লাঞ্চত আঙুলি ভৰাই দিছে আৰু তাৰপিছত ভাইটিক তাৰপিছত তাক গুলিয়াৰ পিছতো পূৰা মাৰপিট কৰিছে গুচুকি মাৰিছে ভাইটিক আমাৰ মুখৰ আগত। আৰু আমাৰ মাইক বেয়া ব্যৱহাৰ কৰিছে, গোটেই গাঁওখনত বেয়া ব্যৱহাৰ কৰিছে, পুলিব আৰক্ষীখিনি পূৰা বেয়া ব্যৱহাৰ কৰিছে। কুশ কুটুমক উপযুক্ত চিকিৎসা নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অসমৰ বাহিৰত চিকিৎসা কৰোৱাৰ দাবী জনাইছে। অন্যহাতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত গুলীবিদ্ধ হৈ অচেতন অৱস্থাত চিকিৎসাধীন অৱস্থাতো হেণ্ডকাফ লগাই থৈছে আৰক্ষীয়ে। ইতিমধ্যে পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে কুশ কুটুমৰ ভাতৃ লৱ কুটুমে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে গোচৰটো ৰেজিষ্টাৰ হোৱা নাই। অন্যহাতে এই ঘটনাৰ হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বক্তব্য আশা কৰিছে। গম পোৱা মতে এই সম্পৰ্কত আমি তাৰ যিখন আমাৰ হাওঁফাওঁ বা লাংছ কওঁ ৰাজহাড়ত তেওঁৰ গুৰুতৰভাৱে জখম আছে। ই ৰাপচাৰ হৈ গৈছে। অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজত তেওঁলোক আছে। আনকি ঘৰৰ মানুহকো ল'ৰাটোক লগ কৰিবলৈ যোৰহাট মেডিকেল কলেজলৈ যেতিয়া অনা হৈছিলে ল'ৰাটোক লগ কৰিবলৈ দিয়া হোৱা নাছিলে আৰু ল'ৰাটোৰ বৰ্তমানৰ যি ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টটো যেনেধৰণে চৰকাৰে কৰাব লাগিছিলে বা পুলিচে কৰাব লাগিছিলে সেই ট্ৰিটমেণ্ট কৰা নাই। আমি দাবী কৰিছোঁ যে তেওঁক উন্নত চিকিৎসাৰ বাবে দৰকাৰ হ'লে ৰাজ্যৰ বাহিৰলৈও নিব লাগে, কিয়নো যিহেতু যেতিয়া আমাৰ ইয়াত কোনোবা মন্ত্ৰী MP ভৰি ভাগে তেওঁক দিল্লীলৈ লৈ যোৱা হয়, এটা ল'ৰাক গুলি মাৰি দিয়াৰ পিছত, এটা অসমীয়া ল'ৰাক গুলি মাৰি দিয়াৰ পিছত তেওঁক অৱস্থা এনে সংকটজনক থকা অৱস্থাত আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এতিয়াও এই মুহূৰ্তত আপোনালোকক আমি দেখাইছোঁ আজি এই মুহূৰ্ততো তেওঁক হেণ্ডকাফ লগাই পেলাই তেওঁক মেডিকেল কলেজত থৈ দিয়া হৈছে।